এতিয়া মই এই চুজিখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লৈ আৰু এইখিনি জহা চাউলখিনি ধুনীয়াকৈ মিক্সিত গুড়ি কৰি ল'ম। গুড়ি কৰি লৈ মই পিঠা বনাম। পিঠা মানে লাডু। কোৱা। ধুনীয়াকৈ ঘিউ দি ভাজি ল'লোঁ। ঠাণ্ডা দিনত সেনেকুৱা এটাহে লাগে। চুজি ধুনীয়াকৈ ভাজি আছোঁ। হ'ব। এইখিনি শুকাই থোৱা জহা চাউলৰ দিছোঁ মই পিঠাগুড়িখিনি। এইখিনি এনেকৈ আৰু চুজিখিনি মিক্স কৰি দিলোঁ। চুজিখিনি ভাজি ল'লোঁ। এয়া মই নাৰিকলখিনি এতিয়া মিক্সিত গুড়ি কৰি ল'ম। একো নহয়। ইয়াতে মই ঘিউ অকণমান দি ল'লোঁ। ঘিউ 2 চামুচমান দি এতিয়া নাৰিকলখিনি বাকি দিম। এতিয়া মই এই নাৰিকলখিনি বাকিলোঁ। ইয়াতে আপোনালোকে কাজু বাদাম, এলমণ্ড এইবোৰ দিলে বেছি ভাল লাগে। আচলতে মোৰ নাছিলে কাজু আৰু এলমণ্ড, সেইটো কাৰণে মই অকল নাৰিকলে দিয়ে বনাইছোঁ। আৰু ইয়াতে অলপ চেনি দিলোঁ। চেনি দি মই এইখিনি এনেদৰে ভাজি থাকিম অলপ টাইম। ইয়াতে মই গাখীৰখিনি গৰম কৰি আছোঁ। এইটো 1 লিটাৰ আছিলে, কিন্তু মই 1 লিটাৰ দিয়া নাই, কমাই দিছোঁ। আৰু ইয়াত এইখিনি মই ভাজি আছোঁ। এইখিনি লহৰক কাইলৈ স্কুলৰ কাৰণে পিঠা বনাই দিবৰ কাৰণে থৈছোঁ। আৰু এইখিনি এতিয়া মই লাডু বনাম। এইখিনি লহৰৰ স্কুলৰ কাৰণে পিঠাগুড়ি ৰাখিছোঁ। ইয়াতে অকণমান বেকিং চ'ডা দি তিয়াই ৰাখিম। অকণমান দিছোঁ। এইখিনি হৈ গ'ল। এইখিনি যাতে অলপ আঠাটো আহে, অলপ আঠা ধৰে, তেনেকুৱাত ৰখাই দিব লাগে। আৰু ইয়াতে গাখীৰখিনি গৰম কৰি আছোঁ। গাখীৰখিনিত ইলাচি আৰু ডালচেনি দিছোঁ। দিলে গোন্ধটো ধুনীয়া আহে। এইটো গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। লং আৰু ইলাচি আৰু ডালচেনি দিলে গোন্ধটো ধুনীয়া আহে। ইয়াতে মই অকণমান ঘিউ আৰু অকণমান তাৰ নাৰিকল ভজা অকণমান মিক্স কৰি ৰাখিছোঁ ইয়াতে। আৰু মই ইয়াতে গাখীৰখিনি দিলোঁ, গৰম গাখীৰখিনি। এইখিনি মই এতিয়া লাডু বনাম। মই ইয়াত গাখীৰ অকণমান দিয়া বেছি হ'ল, সেইটো কাৰণে মই ইয়াৰ পৰা অলপ লৈ অলপ টাইট কৰিছোঁ। আৰু মই এইটো আটাৰ লাডুৰ দৰে কৰি ল'লোঁ। ইয়াতে অলপ লৈ লৈছোঁ নাৰিকল ভজাখিনি। এতিয়া মই ইয়াৰ পৰা লাডু কৰিম। এনেকৈ দ কৰি লৈছোঁ অলপ। ইয়াতে এতিয়া এইটো ভৰাম। ভৰাই এইটো এনেদৰে দি দিম। আৰু এই উতলি থকা গাখীৰত এটা আৰু অলপ গাখীৰ লাগিব, যিহেতু ওলাই আছে ডুব যোৱাকৈ হ'ব লাগিব। এইখিনি মই ইয়াতে ভৰাই লৈছোঁ। এতিয়া এইখিনি এনেদৰে মাজত নাৰিকলখিনি সোমাই গ'ল। এনেদৰে সোমাই ৰাখি ইয়াতে এইটো ডুব গৈছে, এনেদৰে ডুব যোৱাকৈ দি থাকিব লাগিব। প্ৰায় 10 মিনিটমান সিজোৱাৰ পিছত মই আৰু বহুতখিনি আছে, এইখিনি দিম। 2টামান দেখাই লৈছোঁ। তো গোটেইখিনি ডুব যোৱাকৈ ধুনীয়াকৈ উতলিবলৈ দিব লাগিব। গেছটো চিমত দিব লাগিব। প্ৰায় 15 মিনিটমান মই এনেদৰে সিজালোঁ। আৰু এতিয়া ধুনীয়াকৈ হৈ গ'ল। বেয়া হ'ব।